হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ পিছত এটা ভিডিঅ' আপোনালোকলৈ লৈ আহিছোঁ আৰু আপোনালোকে দেখি হয়তো অনুমান কৰিব পাৰিছে বিচনাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই জাষ্ট সাৰ পাইছোঁহে, কেইটা বাজিলে এতিয়া 7:09, বৰ্তমান ৰাতিপুৱা 7:09 হৈ আছে আৰু মই সাৰ পাই ভাবিলোঁ আজি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। বহুত দিন আপোনালোকলৈ ভিডিঅ' দিয়া নাই আৰু খুব মজা হ'বলৈ গৈ আছে ভিডিঅ'টো। পটককৈ এটা প্লেনিং চেঞ্জ হৈ গ'ল আৰু মনটো খুব বেছি ভাল লাগি আছে। আৰু আপোনালোকে জানেই মই এতিয়া নাৰায়ণপুৰত আছোঁ আৰু বৰ্তমান মই ৰুমত আছোঁ। পটককৈ এটা ঘৰ যোৱা প্লেনিং হৈ গ'ল। মানে কি হ'ল, আজিৰ দিনটোত বন্ধই আছিলে অফিচ, কিন্তু কাইলৈ ছেটাৰডে লোকেল হলিডে দি দিলে। খুব বেছি ভাল লাগিলে আৰু ছেটাৰডে ছানডে দুদিন বন্ধ পাই গ'লোঁ। আজি বন্ধ আছিলে একদম পূৰা। আৰু যিহেতু লখিমপুৰত বৰ মজা এইবাৰ হোলী হৈছে, খুব মিছ কৰি আছিলোঁ। একদম যাব নাপাম বুলি মনটো বেয়া লাগি আছে আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। লখিমপুৰৰ হোলী মজা আপোনালোকক ভিডিঅ' দেখাই আছোঁ আৰু খুব এনজয় কৰিম। আৰু চবতকৈ ইণ্টাৰেষ্টিং কথাটো হ'ল, মই ঘৰলৈ গৈ আছোঁ বুলি মায়ে গম নাপায়। আৰু মই বাক কৈছিলোঁ, কালি ৰাতিয়ে তাইক মেছেজ কৰি ক'লোঁ যে মই কাইলৈ গৈ আছোঁ বুলি। মাক ক'বলৈ কৈছিলোঁ, কিন্তু তাই ক'লে নালাগে, নকবি, ছাৰপ্ৰাইজ থাকক বুলি ক'লে। ঠিক আছে, পটককৈ মাক ছাৰপ্ৰাইজটো দি দিম আৰু খুব বেছি ভাল লাগি আছে, সেইকাৰণে সোনকালেই সাৰ পালোঁ। এতিয়া জল্দি ৰুমৰ কামখিনি কৰোঁ আৰু ঘৰলৈ বুলি যাওঁ, ফাকু খেলোঁগৈ ব'লক। আৰু আপোনালোকক হোলীৰ বহুত শুভেচ্ছা জনালোঁ। ৰুমৰ কাম কাজবোৰ কৰি থাকোঁতে তেনেকুৱাতে বাৰ ছোৱালীয়ে ফোন কৰিলে হোলীৰ শুভেচ্ছা জনাবলৈ, আৰু তাইকো মই এয়া ভিডিঅ' কলতে লৈ পিনি আপোনালোককো দেখুৱাই দিলোঁ আৰু তাই হোলীৰ শুভেচ্ছা দিছে সকলোকে। লগতে আমাৰ সৰু কলিজাও এইবাৰ প্ৰথম হোলী, আৰু তেখেতৰ বাৰু খবৰে নাই, ধুনীয়াকৈ শুই আছে। আৰু মই এয়া জল্দি ৰুমৰ কামখিনি কৰি লৈছোঁ আৰু যাব লাগে যিহেতু ঘৰলৈ যাম। আৰু যিহেতু মোৰ ঘৰ যোৱা প্লেনিং নাছিলেই, আপোনালোকক কৈছোঁৱে, আৰু পিছদিনা খাবলৈ বুলি গাখীৰ অলপ আছিলে, এতিয়া গাখীৰখিনি পেলাবও নোৱাৰোঁ, সেইকাৰণে ৰাতিপুৱা শুই উঠি চাহ নাখালোঁ আৰু গাখীৰখিনিকে গৰম কৰি গাখীৰখিনি খাই ল'লোঁ। ধুনীয়াকৈ গাখীৰ খাই বৈ আৰু গা পা ধুই মই ওলাবলৈ ল'লোঁ। তেনেকুৱাতে বাহিৰত মাত শুনিছোঁ, ওচৰৰ পোৱালিবোৰ আহি পিনি ফাকুৱা সানিবলৈ ৰৈ আছে আৰু ময়ো ওলাই আহিলোঁ। আৰু এয়া মোৰ ৰুমৰে বাৰ ছোৱালী, তাইক প্ৰথমে হোলী অলপ ঘঁহিলোঁ। ইমান মৰম লাগিছে নহয়নে তাইক দেখিবলৈ, আৰু প্ৰথম এইবাৰ বুজি পাইছে তাইৰ ৰং, তো তাইও অলপ মোক সানি দিলে আৰু এয়া আমাৰ হোলী আৰম্ভ হৈ গ'ল। আৰু ফাকু খেলি থাকোঁতে মায়ে ফোন কৰিলে, উঠিলোঁ নে নাই, যিহেতু মায়ে গম নাপায় মই ঘৰলৈ গৈ আছোঁ বুলি। খালোঁ। বাহঁত গ'ল নেকি? মায়ে গম নাপায় মই ঘৰলৈ গৈ আছোঁ বুলি, আৰু মায়ে ফোন কৰিছে ৰাতিপুৱাই উঠিলি নে নাই। উঠিলোঁ আৰু এয়া মোৰ ফাকু ষ্টাৰ্ট হৈ গ'ল। মোৰ ওচৰৰে ভাইটি ভণ্টিহঁতে আহি এয়া সানিলে। এতিয়া আৰু খুব ভাল লাগিছে, হোলী ফিলটো আহি গ'ল আৰু এয়া মই ৰেডি হ'লোৱেই, অলপ বাকী আছে, এতিয়া ব'লক ঘৰলৈ গৈ আছোঁ। সেয়া ৰুমৰ পৰা ওলাই আহিলোঁ আৰু
যাওঁ ৰাইজ ৰখি আছোঁ এখনো গাড়ী নাই আৰু ৰখিয়ে বহুত দেৰি মূৰত গাড়ী এখন আহিলে আৰু উঠি ল'লোঁ এতিয়া ঘৰলৈ বুলি ৰাওনা আৰু বহুত দূৰ আহি অৱশেষত লখিমপুৰ টাউন পালোহি আৰু টাউন সোমাই দেখিলোঁ পূৰা হোলী খেলি আছে সকলোৱে আৰু এতিয়া অলপ দেৰি পিছতে ঘৰ পাই যামগৈ আৰু ঘৰৰ মানুহৰ ৰিয়েকশ্যন চাবলৈ একদম এক্সাইটেড হৈ আছোঁ আৰু আহি ঘৰৰ গলিত সোমাই গ'লোহি আহি পাই মাহী ছোৱালী গীতটো আৰু আমাৰ মৰমৰ গাৰ্গীক লগ পালোঁ আৰু সিহঁতি লগ পাই মোক হোলী সানিলি আজি মানুহ লগ পাই গ'লো মায়ে গম নাপায় তো ভিতৰতে যাওঁ Happy Holi! Happy Holi! আহি পাই গ'লোহি ঘৰত আৰু মানুহৰ ৰিয়েকশ্যন Happy Holi guys! গাঠি বাটতে পাইছে মোক এতিয়া ফুল ৰেডি হেতি ময়ো ৰেডি হৈ লওঁ হোলী খেলিব যাওঁ চাই থাকিব এয়া মাক মজাকৈ ছাৰপ্ৰাইজটো দি দিলোঁ আৰু মই আহি ঘৰ পাই গ'লোঁ যিহেতু ভিডিঅ'টো অলপ দীঘল হৈছে ইয়াৰ নেক্সট পাৰ্টত হোলীৰ ফুল ভিডিঅ' লৈ আহিম আমি ক'ত ক'ত খেলিবলৈ গ'লোঁ কি কৰিলোঁ পূৰা মজা হ'ব আৰু আজিলৈ আহিছোঁ বাই বাই